নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইটাৰ খবৰ হৈতে ষ্টুডিঅত পইভা বহন্ত আজি আদালতত হাজিৰ কৰোৱা হ'ব এছপি সঞ্জিত কৃষ্ণক বৃহস্পতিবাৰ নিশাটো সিআইডিৰ কাৰ্যালয়তে ৰখা হৈছে সঞ্জিত কৃষ্ণক নিশা সিআইডিৰ কাৰ্যালয়ে সঞ্জিত কৃষ্ণক মাৰাথান জেৰা আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ পিছত এমএমচিএইচত কৰা হয় সঞ্জিত কৃষ্ণৰ স্বাস্থ্য পৰীক্ষা বিশাল কনভয়ৰ মাজেৰে এমএমচিএইচলৈ নিয়া হৈছিল সঞ্জিত কৃষ্ণক এমএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰি পুনৰ নিয়া হয় সিআইডিৰ কাৰ্যালয়লৈ এসআই কেলেংকাৰীৰ অভিযুক্ত এছপি সঞ্জিত কৃষ্ণ পুনৰবাৰ জনা বিচাৰিছো আজি আদালতত হাজিৰ কৰোৱা হ'ব সঞ্জিত কৃষ্ণক বৃহস্পতিবাৰে নিশা সিআইডিৰ কাৰ্যালয়তে ৰখা হয় সঞ্জিত কৃষ্ণক নিশা সিআইডিৰ কাৰ্যালয়ে সঞ্জিত কৃষ্ণক মাৰাথান জেৰা আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰৰ পিছত এমএমচিএইচত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় বিশাল কনভয়ৰ মাজেৰে এমএমচিএইচলৈ নিয়া হৈছিল সঞ্জিত কৃষ্ণক আৰু কালি নিশাৰ দৃশ্য আমি দেখুৱাইছো এমএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰি পুনৰ সিআইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু এসআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত হৈছে এছপি সঞ্জিত কৃষ্ণ ভাস্কৰ হাজৰিকা আছে আমাৰ সৈতে ভাস্কৰে সমগ্ৰ বিষয় সন্দৰ্ভত যেহেতু আমি আৰম্ভণিৰ পৰা বাতৰি সম্প্ৰচাৰিত কৰিছো আৰু কালি যেতিয়া তেওঁ আত্মসমৰ্পণ কৰিবলৈ আহিছিল তেতিয়াৰ পৰা সমগ্ৰ দিনজুৰি আমি বাতৰি সম্প্ৰচাৰিত কৰিছো নিশাৰ ভাগলৈ তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু স্বাস্থ্য পৰীক্ষা কৰা হ'ল আৰু আজি আদালতত হাজিৰ কৰাৰ কথা কোৱা হৈছে কিমান সময়ত হাজিৰ কৰা হ'ব আৰু এই সমগ্ৰ বিষয়টোত নতুন কিবা তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে নেকি কিভাৱ আজি বিয়লি ঠিক 2:30 মান বজাত সঞ্জিত কৃষ্ণক আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰি পুনৰ তেওঁলোক প্ৰায় 6 দিনৰ জিম্মাত বিচাৰিব সিআইডিয়ে হয়তো পুনৰ জিম্মাত ৰাখি আচলতে ফুটপুচ চলোৱা হ'ব ভিন্ন প্ৰান্তৰ জেৰা চলোৱাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত এটাই শেহতীয়াকৈ যি আপডেট বা শেহতীয়া যি তথ্য আহি পৰিছে যে যি প্ৰশান্ত দত্ত যি আচলতে অতিৰিক্ত আৰক্ষী অধীক্ষক আছিলে কাছাৰ কৰিমগঞ্জৰ সেই প্ৰশান্ত দত্ত হঠাৎ যোৱাকালিৰ পৰা তেওঁ পুনৰ কৰ্তব্যস্থলীত গৈছে যিহেতু 2 তাৰিখৰ পৰা তেওঁ বিগত 14 তাৰিখলৈ তেওঁ ছুটীত আছিলে আৰু সেই প্ৰশান্ত দত্তই আচলতে নাম সাঙি কৰিছিলে এই সমগ্ৰ কেলেংকাৰীত আৰু তাৰ পাছতে যোৱাকালি যেতিয়া সঞ্জিত কৃষ্ণৰ আত্মসমৰ্পণ কৰিছিলে সেই সময়তে হঠাৎ যি কৰিমগঞ্জৰ যি আৰক্ষী অধীক্ষক কাৰ্যালয়ত উপস্থিত হৈছিলেগৈ তেওঁ যি নিজৰ কাৰ্যালয়ত উপস্থিত হৈছিলে প্ৰশান্ত দত্ত আৰু আমি যিমান দূৰ জানো হয়তো 2 দিনতে প্ৰশান্ত দত্তক তলব কৰা হ'ব পুনৰবাৰ সিআইডিলৈ কাৰণ ইতিমধ্যে তেওঁক তলব কৰা হৈছিলে সিআইডি কাৰ্যালয়ত তেওঁ উপস্থিত হৈছিল তেওঁক সোধা পোছা কৰাইছিল তেওঁক এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত সিআইডিয়ে বহু প্ৰশ্ন উত্থাপন কৰিছিল বা বহু ধৰণৰ প্ৰশ্ন কৰিছিল আৰু তাৰপিছত তেওঁক যাবলৈ দিয়া হৈছিল আৰু তাৰপিছৰ পৰা হঠাৎ ৰহস্যজনকভাৱে তেওঁ আত্মসমৰ্পণ কৰি থকাৰ তথ্য লাভ কৰিছিলোঁ আজি অৰ্থাৎ যোৱাকালি দেখিবলৈ পোৱা যোৱাকালি তেওঁ কাৰ্যালয়ত গৈ উপস্থিত হৈছিল আৰু হয়তো অহাকালিৰ ভিতৰত তেওঁক সিআইডিলৈ তলব কৰা হ'ব তেওঁ কৈছোঁ যে সোধা পোছা কৰা হ'ব যদিহে আচলতে যি তথ্য তেওঁৰ বিৰুদ্ধে যি ধৰণৰ তথ্য বিচাৰি আছে বা সন্ধান চলাই আছে যদিহে পায় পৰ্যাপ্ত তথ্য লাভ কৰে তেন্তে প্ৰশান্ত দত্ত গ্ৰেপ্তাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে আৰু ইতিমধ্যে আমি কৈ আছোঁ যে সঞ্জিত কৃষ্ণ প্ৰসংগত আৰু সঞ্জিত কৃষ্ণক যিহেতু নিশাটো যেতিয়া ইয়াত সিআইডি কাৰ্যালয়ত ৰখোৱা হৈছিলে সেই সময়ত তেওঁক নিশাৰ ভাগত জ্যেষ্ঠ আৰক্ষী বিষয়া দুগৰাকীকৈ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উপস্থিতিত তেওঁক সোধা পোছা কৰা হৈছিল তেওঁ বিভিন্ন আচলতে বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল যিহেতু তেওঁ এজন আৰক্ষী অধীক্ষক হৈ কিহৰ বাবে আচলতে 40 লাখ টকাৰ বিনিময়ত এইসকল ভৱিষ্যতৰ যি শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিলে তাক লৈ আচলতে তেওঁৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলে তেওঁক বাৰে বাৰে সোধা হৈছিল যে কিহৰ বাবে এই ধৰণৰ কাৰ্য তেওঁ কৰিলে কিন্তু তেওঁ কোনো ধৰণৰ তথ্য দিব বিচৰা নাই কিন্তু তাৰ মাজতে শেহতীয়া যি খবৰ আহি পৰিছে যে তেওঁ আচলতে দুজন মন্ত্ৰীৰ নাম কোৱা বুলি আমি জানিবলৈ পাইছোঁ কিন্তু সেয়া কিমান দূৰ সঁচা বা সেয়া এই মুহূৰ্তলৈ চিআইডি হওক বা তদন্তকাৰী সংস্থাৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই কিন্তু তেওঁ যিদৰে PK দত্ত দিবন ডেকাই যিদৰে ৰাজনৈতিক নেতাৰ নাম কৈছিল ঠিক একেদৰে আচলতে সঞ্জিত কৃষ্ণৰ ৰাজনৈতিক নেতাৰ নাম কৈছে গতিকে তাৰ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ৰাজনৈতিক হেঁচাত আচলতে সঞ্জিত কৃষ্ণই এই কাম কৰিবলৈ বাধ্য হ'ল নেকি কাৰণ এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে কাৰণ এই সমগ্ৰ কেলেংকাৰীত মাষ্টাৰ মাইণ্ড হিচাপে এতিয়া চিহ্নিত হৈছে কাৰণ সঞ্জিত কৃষ্ণই সেইখন প্ৰশ্নৰ আগত ফাদিল কৰিছিলে সঞ্জিত কৃষ্ণই ৰুবুল হাজৰিকাক মোবাইলত ফটো ল'বলৈ আচলতে সুবিধা প্ৰদান কৰিছিলে আৰু সেই তথ্য পোহৰলৈ অহাৰ পাছতে এই সমগ্ৰ কেলেংকাৰী ইতিমধ্যে মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কৰা হৈছে সঞ্জিত কৃষ্ণক গতিকে সঞ্জিত কৃষ্ণক আজি বিয়লি 2:30 বজাত আদালতত হাজিৰ কৰিব আৰু হাজিৰ কৰি পুনৰ তেওঁক জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইভা হয় ভাস্কৰ এই সন্দৰ্ভত আপোনাৰ জৰিয়তে আমাৰ দৰ্শকক খবৰ জনাই থাকিম ভাস্কৰে সমগ্ৰ কেলেংকাৰীৰ প্ৰসংগত আন এক খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো যদি সেই সন্দৰ্ভত কিবা নতুন তথ্য আছে নাম জড়িত হৈ পৰা ব্যৱসায়ী অক্ষয় বৈদ্য তেওঁ কিদৰে বাৰে বাৰে তেওঁ যি নাটক ৰচনা কৰিছিল পথৰে মাৰৈ হস্পিটেলত তাৰ পিছত এপোলো হস্পিটেলত আজিৰ দিনটোত এই বিষয়টোত কিবা নতুন খবৰ আছে
না অক্ষয় চয়ন প্ৰসংগত ইতিমধ্যে কোনো ধৰণৰ CID ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো জনা নাই কাৰণ যিহেতু হঠাৎ অক্ষয় চান্দক যদিও বা বিচাৰিছিল কিন্তু CIDয়ে বিচাৰি নোপোৱা অক্ষয় চান্দ কিন্তু হঠাৎ তেওঁ চিকিৎসাধীন হৈ আছিল মহানগৰীৰ আঠগাঁৱত থকা মাৰোৱাৰী হস্পিটেলত আৰু মাৰোৱাৰী হস্পিটেলত যেতিয়া ভৰ্তি হৈ থকাৰ তথ্য CIDয়ে লাভ কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে তাৰ পাছতে CIDয়ে পত্ৰ প্ৰেৰণ কৰিছিলে মাৰোৱাৰী হস্পিটেললৈ তেওঁক জিম্মাত বিচাৰিবৰ বাবে যেতিয়া তেওঁ সুস্থ হৈ উঠে তেওঁক লৈ আহিবলৈ যাৰ বাবে দেখিবলৈ পোৱা গৈছিল মাৰোৱাৰী মেটাৰনিটি হস্পিটেলৰ পৰা জানিব দিছিল যে তেওঁক যিদিনা অৰ্থাৎ দুদিন পূৰ্বে অৰ্থাৎ তেওঁক যোৱা পুৰোহিতনাখন তেওঁক হস্পিটেলৰ পৰা যাবলৈ দিয়া হ'ব 11 বজাত তেওঁক ৰিলিজ দিয়া হ'ব কিন্তু ৰহস্যজনকভাৱে তেওঁক ৰিলিজ দিয়াৰ পূৰ্বে হঠাৎ তেওঁ হস্পিটেলৰ বাথৰুমত তেওঁ পিছলি পৰিছিল যাৰ বাবে তেওঁক আঘাত পাইছিল পুনৰ চিকিৎসাৰ প্ৰয়োজন হৈছিল আৰু যোৱাকালি দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে দেখিবলৈ পোৱা গৈছিল তেওঁক হঠাৎ মাৰোৱাৰী হস্পিটেলৰ পৰা তেওঁক এপ'ল' হস্পিটেললৈ লৈ অনা আছিল আৰু এপ'ল' হস্পিটেলৰ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত তেওঁক ভৰ্তি কৰা হৈছিল কিন্তু এই মুহূৰ্তলৈ হস্পিটেল কৰ্তৃপক্ষৰ ফালৰ পৰা বা হস্পিটেল কৰ্তৃপক্ষৰ কোনো CID কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ হোৱা নাই কাৰণ অক্ষয় চান্দ যি আচলতে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী আছিল আৰু অক্ষয় টেলিকমিউনিকেশ্যন হৈছে এই যি পৰীক্ষা অনুষ্ঠিত কৰাৰ অন্যতম এটা সংস্থা গতিকে সেই অক্ষয় চান্দ বৈদ্যক কিন্তু ৰহস্যজনক স্থিতিত আচলতে CIDৰ ভূমিকা বুলি ক'ব লাগিব কাৰণ বাৰে বাৰে নাম আহি পৰিছিল আৰু এটা প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈছিল যে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে অক্ষয় চান্দক কোনো ধৰণৰ তদন্ত কৰা নাছিল নেকি কাৰণ যদিহে CIDয়ে অক্ষয় চান্দক তদন্ত কৰিছিল বা বিচাৰিছিল তেন্তে কিয় পোৱা নাছিল অক্ষয় চান্দক কাৰণ অক্ষয় চান্দে নিচেই ৰহস্যজনকভাৱে আহি হস্পিটেলত ভৰ্তি হ'ব লগা হ'ল এনে দিশসমূহ আছে আৰু ইতিমধ্যে কৈছোঁ যোৱাকালি তেওঁ এপ'ল' হস্পিটেলত ভৰ্তি হৈছে এপ'ল' হস্পিটেলৰ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত তেওঁ চিকিৎসা চলি আছে কিন্তু এই পৰ্যন্ত এটা তথ্য নাই যে CIDয়ে তেওঁলোকক কিন্তু এই পৰ্যন্ত এপ'ল' হস্পিটেলৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা হোৱা নাই বা যোগাযোগ কৰা নাই কাৰণ যিদৰে যি মাৰোৱাৰী হস্পিটেলৰ সৈতে যোগাযোগ কৰিছিলে তেওঁক বিচাৰি কিন্তু এই পৰ্যন্ত যোগাযোগ কৰা হোৱা নাই এপ'লৰ সৈতে গতিকে দেখা যাব বিয়লি ভাগলৈ হয়তো তেওঁলোকে CID দল হয়তো তেওঁলোকৰ সৈতে যোগাযোগ কৰিব বা অক্ষয় চান্দক যদি সুস্থ হৈ থাকে তাৰপিছত হয়তো অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ মাজতেই প্ৰশান্ত কুমাৰ দত্তৰ কথা কৈছোঁ প্ৰশান্ত কুমাৰ দত্তক হয়তো অহাকালিৰ ভিতৰত CIDলৈ তলব কৰাৰ পূৰ্ণ সম্ভাৱনা আছে হয় শেহতীয়াকৈ এইখিনি নতুন খবৰ আমাৰ দৰ্শকক জনাইছোঁ ভাস্কৰ লগতে কালিৰ পৰা যিহেতু সঞ্জীৱ কৃষ্ণ মাৰাথান জেৰা অব্যাহত আছে গতিকে এই জেৰাৰ পিছত কোনো এই সমগ্ৰ কেলেংকাৰীত কোনো নতুন ব্যক্তিৰ নাম পোহৰলৈ আহিছে নেকি বা নতুন কোনো প্ৰতিষ্ঠান জড়িত হৈ থকাৰ কিবা তথ্য পোহৰলৈ আহিছে নেকি নাই চাওক তদন্ত যিটো নিশাৰ ভাগত তেওঁক লৈ আহিছিলে নিশাৰ ভাগত তদন্ত চলোৱা হৈছিলে বা তেওঁ সোধপোছ চলোৱা হৈছিলে স্বাভাৱিকতে মই আকৌ কৈছোঁ ৰাজনৈতিক নেতাৰ নাম ওলাইছে কিন্তু ৰাজনৈতিক নেতাৰ নাম ওলোৱাৰ পাছত কিন্তু এই মুহূৰ্তলৈ পোৱাটো অসম্ভৱ কাৰণ ৰাজহুৱা কৰা নাই CIDৰ ফালৰ পৰা গতিকে কোনো যে ইয়াত প্ৰভাৱশালী ব্যক্তি ইয়াত সঞ্জীৱ কৃষ্ণৰ ওপৰতো আছিল সেয়া নিশ্চিত কাৰণ প্ৰভাৱশালী ব্যক্তিৰ হেঁচাতে যে সঞ্জীৱ কৃষ্ণই এই কাম কৰিবলৈ বাধ্য হৈছিল সেয়া কিন্তু নিশ্চিত কাৰণ এটা কম এমাউণ্ট কাৰণ এজন আৰক্ষী অধীক্ষকৰ বাবে 40 লাখ টকাটো এটা বহুত টকাৰ আচলতে এমাউণ্ট নহয় গতিকে তেনে ক্ষেত্ৰত ৰাজনৈতিক হেঁচাত পৰি যে সঞ্জীৱ কৃষ্ণই এই কাম কৰিছিল সেয়া নিশ্চিত কিন্তু কথাটো হৈছে তদন্তৰ সিমান দূৰলৈ যাব নাযায় তদন্ত আচলতে কিমান দূৰলৈ যাব কিমান ওপৰলৈ যাব সেয়া আটাইতকৈ ডাঙৰ বিষয় কাৰণ সঞ্জীৱ কৃষ্ণই মুখ খুলিলেও সেই তদন্ত প্ৰক্ৰিয়া কিমান দূৰলৈ যাব পাৰে বা ৰাজনৈতিক যিহেতু নাম কৈছে সেই ৰাজনৈতিক ব্যক্তি আচলতে তদন্ত নিশ্চয় কাৰণ ভাস্কৰ আমি যদি চাওঁ সঞ্জীৱ কৃষ্ণৰ পূৰ্বে PK দত্ত আৰু দিবন ডেকাই বিশেষতঃ দিবন ডেকাই দুগৰাকী বিশেষ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ নাম উল্লেখ কৰিছিলে প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ কৰিছিলে কিন্তু যেতিয়া সংবাদ মাধ্যমৰ পৰা এই সন্দৰ্ভত আৰক্ষীক প্ৰশ্ন সোধা হয় নিশ্চয় আপোনাৰ মনত আছে ভাস্কৰজ্যোতি মহন্তই কৈছিলে যে তদন্তৰ খাতিৰত আমি নাম বহুতে ওলাব পাৰে কিন্তু সেইসমূহ আমি এতিয়া ৰাজহুৱা কৰিব নোৱাৰো কিন্তু আৰম্ভণিৰ পৰা একেটা প্ৰক্ৰিয়া দেখা পোৱা গৈছে পূৰ্বেও দিবন ডেকাই যেটা নাম লৈছিল তেতিয়া সেই সন্দৰ্ভত কোৱা হোৱা নাছিল আৰু এতিয়া সঞ্জীৱ কৃষ্ণই যদিও কৈছে আপুনি উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে কেৱল টকাৰ বাবে কেলেংকাৰী নহয় ইয়াত আৰু বহু কাৰণ থাকিব পাৰে যেটো ৰাজনৈতিক শক্তিৰ হেঁচাৰ এক প্ৰসংগ ইতিমধ্যে আপুনি উল্লেখ কৰিছে চাওক এই কেলেংকাৰী পোহৰলৈ অহাৰ 25টা দিন হ'ল 25টা দিনত সংবাদমেল সম্বোধন কৰিছে দুবাৰ আৰক্ষী সঞ্চালক প্ৰধানকে মাথো দুবাৰ সংবাদমেল সম্বোধন কৰি এই সকলো তথ্য সংবাদ মাধ্যমৰ আগত দিছে অৰ্থাৎ 25টা দিনে কিন্তু আৰক্ষীৰ ফালৰ পৰা যি ধৰণে সহযোগিতা লাভ কৰিব লাগিছিল যি ধৰণে তথ্য দিব লাগিছিল সেই ধৰণৰ তথ্য কোনো ধৰণৰ দিয়া নাই কেৱল মাথো দুদিন সংবাদমেল পাতি তেওঁলোকে যিখিনি তথ্য দিছে সেই তথ্যৰ ভিত্তিতে আমাৰ বাতৰি পৰিৱেশন কৰা আছে বাকী নিজাৰ আচলতে চ'ৰ্চৰ ভিত্তিত আচলতে আমি বাতৰিসমূহ পৰিৱেশন কৰি আছোঁ তেনে ক্ষেত্ৰত প্ৰয়োজন আছিল সাংবাদিকৰ সৈতে বা সংবাদ কৰ্মীৰ সৈতে আৰক্ষীৰ সহযোগিতাৰ প্ৰয়োজন আছে কাৰণ এনেকুৱা এটা বিগ স্কেম যিটোক APSCতকৈ ডাঙৰ আচলতে কেলেংকাৰী বুলি কোৱা হৈছে গতিকে সেই কেলেংকাৰী তদন্ত প্ৰক্ৰিয়া চলাই থকা সময়ত সেই কেলেংকাৰীত কিদৰে অগ্ৰগতি লাভ কৰিছে সেই সম্পৰ্কে কিন্তু অসম আৰক্ষীয়ে সংবাদ মাধ্যমত অৱগত কৰা বিশেষকৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক জনাটো অতি প্ৰয়োজনীয় আছিলে কাৰণ যদি চাই আৰক্ষী সঞ্চালক প্ৰধানে স্বাভাৱিকতে এটা কথা কৈছিলে যে জুন
ব্যাগুম ব্যক্তি আচলতে ইয়াত নাম খাই সকলো তদন্তৰ তাত আহিব কিন্তু তদন্তৰ খাতিৰত তেওঁ ৰাজহুৱা কৰিবছে নাই স্বাভাৱিকতে আশা কৰা আছে সেই তদন্তৰ খাতিৰত মুখ খুলিব নিবিচাৰে সেই ব্যক্তিসকলৰ মাজত আছে এই ৰাজনৈতিক নেতা গতিকে ৰাজনৈতিক নেতাৰ নাম হয়তো আছে কাৰণ ৰাজনৈতিক নেতাৰ নাম জীৱন ডেকা আৰু পি কে দত্তই কৈছিল সেয়া নিশ্চিত কাৰণ তাৰ পাছতেই পি কে দত্তৰ জীৱন ডেকাক ইতিমধ্যে নিজ জিম্মালৈ প্ৰেৰণ কৰিছে হয়তো তেওঁক আৰু যিহেতু ভাস্কৰ এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শককে সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত শেহতীয়া খবৰ জনাই থাকিম আৰু এই মুহূৰ্তৰ শেহতীয়া খবৰ আমি জনাইছো যে সঞ্জীৱ কৃষ্ণক কালি যিহেতু গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ মাৰাথান জেৰা অব্যাহত থাকে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় নিশাৰ ভাগত আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব সঞ্জীৱ কৃষ্ণক